গাৰ্গে যেটো কথা কৈছে যে জুবিন গাৰ্গৰ আগৰ অসুখ হোৱা সময়ত তেওঁ খুব ভালকে পৰিচৰ্যা কৰিছে তেতিয়াহলতো এটা ডাঙৰ প্ৰশ্ন আহে যে যিগৰাকী মানুহে জুবিন গাৰ্গৰ বেমাৰৰ কথা অসুখৰ কথা জানে আগৰ অসুখৰ সময়ত পৰিচৰ্যা কৰিছে সেই গৰাকী মানুহে সেই মানুহজনক সাগৰৰ বুকুৰ মাজলৈ লৈ যোৱাৰ কাৰণ কি আগদিনা কিমান হৈছিল আগদিনা কিমান মানে নিখালৈ তেওঁ এটা টিয়াৰ্স ইন হেভেন পৰিবেশন কৰা আমি দেখিছো এইখিনি কথা যেতিয়া সাধাৰণ মানুহৰ সাধাৰণ এজন তেওঁক ভাল পোৱা মানুহৰ মনলৈ প্ৰশ্ন আহিছে গৰিকে যি গৰাকী মানুহ গৰিমা শইকীয়া গাৰ্গে কৈছে তেওঁৰ লগত সাৰ দৰে লাগি আছে যোৱা কেইবাটাও বছৰ সহায় কৰিছে সেই গৰাকী মানুহে এইখিনি কথা জানিব লাগিছিল নে নাই এই বিষয়ত আসলতে আমাৰ সামাজিক মাধ্যমত যিবোৰ প্ৰশ্ন উঠিছে মই যুক্তিসংগত প্ৰশ্ন বুলি ভাবো গৰিকে সিদ্ধাৰ্থ শৰ্মাক নিশ্চিতভাৱে তদন্তৰ আওতালৈ আনি আমি প্ৰকৃত সত্যটো জানিবলৈ চেষ্টা কৰা উচিত ইয়াৰ লগতে আন এটা কথা আহিব সেই কথাটো হল মই শেষত ক'ব বিচাৰো যে এনেকুৱা হয়তো আৰু দুখৰ যাতে বাতৰি অসমীয়া মানুহে আৰু পাব লগা নহয় আমাৰ জীৱনত আমি ভূপেন হাজৰিকাৰ ক্ষেত্ৰত দেখিলো আমি জুবিন গাৰ্গৰ ক্ষেত্ৰত এতিয়ালৈকে দেখিলো মই শেষত এটা কথাই ক'ব বিচাৰো আত্মসমালোচনাও লাগিব অসমীয়া জাতিক আশাৰ বতৰাও আমি বিচাৰিব পাৰিব লাগিব জাতিটোৰ ইমান সংকট ইমান প্ৰত্যাহ্বান আৰু মই আজি জুবিন গাৰ্গৰ মৃত্যুৱে কৰুণ মৃত্যু জাতিটোক কন্দুৱাই গৈছে নিথৰুৱা কৰিছে কিন্তু জাতিটোক একত্ৰিত কৰিছে আজি কংগ্ৰেছে হওক বিজেপিয়ে হওক ছাত্ৰ সন্থাই হওক কৃষক মুক্তিয়ে হওক জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে হওক বা কাৰো লগত প্ৰত্যক্ষভাৱে জড়িত নোহোৱা প্ৰতিটো ধৰ্ম প্ৰতিটো বৰ্ণ প্ৰতিটো বয়সৰ মানুহ আজি কান্দোনত ভাঙি পৰিছে আগবাঢ়ি আহিছে তেওঁলোকে এই ধৰণেৰে আমাৰ একতাৰ এনাজৰীডাল ৰাখিব লাগিব নহলে আমি গোলাঘাটত দুদিনমান আগতে যেটো দৃশ্য দেখিলো এগৰাকী মানুহে ইংৰাজীতে উচ্চ বাস্য কৰি জুবিন গাৰ্গক চিনি নাপাও বা কমকৈ চিনি পাও বুলি কৈছে তেনে ধৰণৰ কথা কিন্তু অসমৰ গুটেইবোৰ ঠাইতে কিন্তু বৰ সুলভ হৈ পৰিব অসমীয়া জাতিক মেৰুদণ্ড পোন কৰি শিৰ উখ কৰি যদি আমি সকলোৱে মিলি আমাৰ থকা মতান্তৰ পাহৰি আমি যদি ৰাখিব পাৰো মই ভাবো হেতু হ'ব আজি জুবিন গাৰ্গৰ নশ্বৰ দেহ আহি পোৱাৰ দিনটোত আমি তেখেতৰ স্মৃতিৰ প্ৰতি যাচিব পৰা গভীৰ শ্ৰদ্ধাঞ্জলি তেখেতৰ গীত লাগিব তেখেতৰ সংগীতক লৈ নানা কথা হ'ব কিন্তু তাৰ লগতে এই ধৰণে জাতিটোক আগবঢ়ালে মোৰ দৃঢ় বিশ্বাস জুবিন গাৰ্গৰ আত্মাই চিৰশান্তি লাভ কৰিব লগতে পুনৰবাৰ ময়ো ব্যক্তিগতভাৱে অসম চৰকাৰক অনুৰোধ কৰিলো এটা প্ৰকৃত উচ্চস্তৰীয় পানী নখৰকা তদন্ত হওক আৰু যি মানুহে ইয়াৰ লগত জড়িত নাথাকক কিয় যিমান ডাঙৰেই নহওক কিয় তেওঁলোকক দুখীৰ যদি কাঠগড়ালৈ আহিব লগাৰ বাবে তেনে কাম তেওঁলোকে কৰিছে তেওঁলোকক আনিব লাগে আৰু অসমৰ ৰাইজক আশ্বস্ত কৰিব লাগে ধন্যবাদ